নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া অষ্টম খণ্ড। হলকান্ত বৰুৱা। হলকান্ত বৰুৱাই সেইদিনা ৰণুৱা ২০০০ লৈ যোগীৰ পাম এৰি চাউল খোৱা মানাহ নদী পাৰ হৈ বেলি ছদাৰমান থকাত চেঙাগাঁও পালেগৈ। তাতে তেওঁ সেই নিশা থাকিবলৈ মন কৰি চাউল খোৱা নৈৰ পাৰত মুকলি পথাৰ এখনত বাহৰ কৰিলে। তেওঁ ৰণুৱাহঁতে ওচৰৰ হাবিৰ পৰা লৰালৰিকৈ ২-৪ মুঠা খেৰ আৰু ২-৪টা গছৰ ঠাল কাটি আনি যাৰ যেনে সুবিধা সেই অনুসাৰে একোডোখৰি চালি কৰি ল'লে। বৰুৱাইও চালি এখনৰ তলত চাৰিওফালে আঁৰ কাপোৰ এখন বেৰি তেওঁৰ থকা বাহৰটো সজাই ল'লে। যুঁজলৈ অহাৰ আগেয়ে হলকান্ত বৰুৱাই মনত দুটি ভাৱ লৈ আহিছিল। এক ভাৱ আছিল যে তেওঁ যদি বৰফুকনক লগ পাইগৈ তেন্তে তেওঁ বৰফুকনৰ ফলীয়া হৈ মানৰ লগত ৰণ দিব, আৰু সেই ৰণত যদি জিকিব পাৰে তেন্তে তেওঁ বৰফুকনৰ প্ৰিয় পাত্ৰ হৈ বৰনগৰীয়া বৰুৱা যুঁজলৈ নহাৰ বাবে কথা লগাই বৰফুকন আৰু ৰজাৰ হতুৱাই বৰনগৰীয়া বৰুৱাৰ বিষয়খন গুচাই সেই বিষয়ে তেওঁৱে ল'ব পাৰিব। যদিহে তেওঁ বৰফুকনক সহায় কৰিবলৈ নাপায়, মানক বাটতে ভটিয়াই অহা লগ পায়, তেন্তে তেওঁ মানক ধৰি সিহঁতৰে দুৱনীয়া বৰুৱা হ'ব, আৰু সেই বুদ্ধিৰেই তেওঁ নিজৰ গাঁওখনো ভালে ৰাখিব। গহগতি বুজি বৰনগৰীয়া বৰুৱাকো এক সেকা দিব পাৰিব। যেই পিনেই হওক, তেওঁ এইবাৰ বৰনগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্ৰু হালিব। এনেকুৱাবিলাক অসৎ অভিপ্ৰায় লৈ তেওঁ মানৰ যুঁজলৈ পুতেকক এৰি থৈ নিজে আহিছিল। এইদৰে হলকান্ত বৰুৱাই পথাৰত বাহৰ কৰি থাকোঁতেই সূৰ্যদেৱে পশ্চিম আকাশত ঠাই ল'লে। তেওঁ ৰণুৱাবিলাকে চাউল চৰু লৈ নৈৰ পাৰত ৰন্ধা বঢ়াৰ আয়োজন কৰিবলৈ ধৰিলে। এনেতে সিফালৰ পৰা প্ৰায় ২০০খন নাও চাউল খোৱা নৈৰে ভটিয়াই আহিবলৈ ধৰিলে। প্ৰত্যেকখন নাৱতে ২০-২৫জন মূৰত ৰঙা আৰু হালধীয়া কাপোৰৰ পাগুৰি মৰা মানুহ দেখা গ'ল। প্ৰত্যেকখন নাৱৰ পৰা যুঁজৰ বাজনাও বজা শুনা গ'ল। হলকান্ত বৰুৱাই সেই নাওবিলাক দেখি আৰু যুঁজৰ বাজনা শুনি বুজিলে যে যুঁজত বৰফুকন হাৰিছে। নাৱেৰে সেইবিলাক মান সেনা ভটিয়াই আহিছে। তেওঁ এই কথা বুজি ততালিকে ১০টা মানুহ ঘৰৰ ফাললৈ পঠালে। তেওঁৰ লগৰ ৰণুৱাহঁতৰ প্ৰায় ১৫০০মান ৰণুৱাও ঘৰমুখে উলটিল। তেওঁৰ লগত কেৱল ৫০০মানহে হাঁহিয়াল ৰণুৱা ৰ'ল। তেওঁ তাৰ পাছত ২০জন হাঁহিয়াল ৰণুৱা ডেকা লৈ মানহঁতৰ নাৱৰ ফাললৈ আগবাঢ়িবলৈ ধৰিলে। গুৱাহাটীৰ বৰফুকনে গুৱাহাটীতে মানে সৈতে এটা ৰণ দিছিল। তেওঁ মানে সৈতে ৰণ দিয়াৰ আগেয়ে কামৰূপীয়া বৰুৱাবিলাকলৈ সৈন্য সামন্ত খুজি মানুহ পঠাইছিল, কিন্তু সময়ত এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ সুগম নাছিল। সেই দেখি বৰফুকনৰ মানুহবিলাকে গৈ বৰুৱাবিলাকক জাননী দিবলৈ নৌপাওঁতেই ইফালে মান আহি গুৱাহাটী পালে। বৰফুকন আৰু চন্দ্ৰকান্ত ৰজা দুয়ো আন একো উপায় নাপাই তেওঁলোকৰ লগত অলপ যি সৈন্য সামন্ত আছিল তাৰেই মৰণত শৰণ দি ৰণ এটা কৰিলে, কিন্তু মানৰ সৰহ সৈন্যৰ আগত ঠাৱৰিব নোৱাৰি যুঁজত হাৰিল। বৰফুকনক মানে কাটিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ পলাই গোৱালপাৰালৈ গ'ল। মানে যুঁজ জিকি এফালৰ পৰা দেশ নগৰ উচান কৰি ভটিয়াবলৈ ধৰিলে। এজাক মান দক্ষিণ পাৰেদি গৈ বংশৰ চমৰীয়া ইত্যাদি ঠাই উঠান কৰিলে। এজাক উত্তৰ পাৰেদি বামেৰে ভটিয়ালে। এজাক ঘাই ব্ৰহ্মপুত্ৰেৰে ভটিয়ালে, আৰু এজাক হাজোৱে চাউল খোৱা নৈৰে নাৱেৰে ভটিয়ালে। হলকান্ত বৰুৱাই যদি তেওঁৰ জতীয়া বাবাজীৰ মন্ত্ৰণা মতে আৰু বুদ্ধিমতী ঘৈণীয়েকৰ কথা মতে ততালিকে বৰনগৰীয়া চণ্ডী বৰুৱাৰ লগত মিলিলহেঁতেন, তেন্তে এই দুঘৰ বৰুৱাই লগ লাগি মানক আন একো কৰিব নোৱাৰিলেও সিহঁতক এঠেকেচা দিব পাৰিলেহেঁতেন। কামৰূপীয়া সাধাৰণ প্ৰজাবৰ্গ ভীৰু আৰু কাপুৰুষ নাছিল। কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ আৰু বীৰত্ব আছিল, কিন্তু কামৰূপীয়া বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ ফাঁকি নাছিল। ইজন বিষয়াই সিজনক, সিজনে ইজনক হিংসা কৰা স্বভাৱৰ নিমিত্তেই
কামৰূপীয়া মানুহেও মানৰ হাতত ঠেকেচা খাইছিল। সকলোবিলাক বিষয়ে লগ লাগি মানক ভালকৈ এপালি দিয়ক চাৰি। অনেকেই মান অহাত সেই মানৰ লগ লাগি নিজৰ নিজৰ অসৎ অভিপ্ৰায় পূৰাবলৈ চেষ্টা কৰিছিল। হলকান্ত বৰুৱা আৰু চণ্ডী বৰুৱাই লগ লাগি বৰপেটাতে মানৰ গেলাগপ অলপ ভাঙি দিব পৰা হ'লে আমি কিজানি আজি এই উপন্যাসৰ শেষত মইনবৰী আৰু হাদিৰা চকীৰ হুক লগা কাহিনী গাবলৈ নেপালোহেঁতেন। কিন্তু ক'লে কি হ'ব, নাখন কালত মানুহৰ বুদ্ধি হত হয়। অকল বৰনগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্ৰু পৰাৰ ভাৱেই হলকান্ত বৰুৱাক তেওঁৰ কৰ্তব্য কাম পাহৰালে। বৰনগৰীয়া বৰুৱাৰ ওপৰত খিয়াল হলাৰ ভাৱৰ বাবেই এই প্ৰকৃত তেজী বৰুৱাজনক বীৰৰ সাজ এৰি মানৰ দুৱনীয়া হ'বলৈ বুদ্ধি দিলে। নিজৰ যে কি হ'ব, ৰাইজৰ যে কি হ'ব, এইবিলাক কথা হলকান্তই নাভাবিলে। আত্মকলহেই ভাৰতবৰ্ষৰ সকলো ঠাইতে ভাৰতবাসীক পদসেৱী কৰিলে। আমাৰ এই অসমতো ৰজাঘৰীয়া বিষয়াসকলৰ আত্মকলহেই অসমৰ সাধাৰণ প্ৰজাবৰ্গকো মান মৰাণৰ হাতত ঠেকেচা খুৱাই জুৰুলা কৰালে। মানহঁতৰ নাওবিলাকৰ ভিতৰত এখন নাও বৰ সুন্দৰকৈ সজোৱা আছিল। এইখন নাৱৰ আগত এডাল ফিৰফিৰি। এই নাওখনতে মানৰ সেনাপতি মিংগি মাহু কাউদেউ আহিছিল। নাওখনৰ আগেগুৰিয়ে 10জন ৰনোৱা, 6জন অসমীয়া বন্দীয়ে এই নাওখন বাই লৈ আহিছিল। নাওখনৰ ভিতৰত সোঁমাজতে এখন ঢাৰি পাতি পৰা আছিল। সেই শয্যাখনতে মিংগি মাহা সেনাপতি এটা বৰ ওখ গাৰুত আউজি বহি গৈছিল। তেওঁৰ মূৰ শিতানত এজনী প্ৰায় 21-22 গাভৰু বহি আছিল। সেই গাভৰুজনীৰ মূৰে গায়ে এখন খনীয়া কাপোৰ। মানৰ এই মিংগি মাহা কাডেঙুং সেনাপতিৰ বয়স 2 বছৰ হৈছিল। তেওঁৰ মূৰটো ডাঙৰ। সেই মূৰত চুলিতাৰৰে এটা থিয় খোপা। সেই খোপা আৰু চুলি ঢাকি মূৰত এখন হালধীয়া কাপোৰ মেৰুওৱা। সেই কাপোৰৰ 4 আঙুলিমান এটা লোচ বাওঁ কাণৰ ওপৰত পৰি থকা। তেওঁৰ মুখখন বহল আৰু থুপুকা, নাকটো চেপেটা। নাকৰ ডিলাৰ তলত এডালো গোফ নাই, কিন্তু নাকৰ ফুটা দুটাৰ দুয়ো কাষৰে পৰা দুফালে সৰু টিৰটিৰীয়া কেইডালমান ৰঙা গোফ। তেওঁৰ গাল দুখন বহল। গালৰে আৰু কোমৰে যোৰাৰ হাড় দুডাল উঠা আৰু শকত। চকু দুটা সৰু আৰু ৰঙা। চেলাউৰিজোল বহল, কিন্তু প্ৰায় নোম নথকাৰ দৰে। ওঠ দুটা পাতল। থুতুৰিটো ঘূৰণীয়া, গলটো চুটি, হাত ভৰিবিলাক মোকোহা। তেওঁ বৰ ওখও নাছিল, বৰ চাপৰো নাছিল। তেওঁৰ বৰণ তেজগুৰা। গাত এটা কঁকাললৈকে পৰা বুকু ফুলা হাত দীঘল কলাকোট। সেই কোটৰ বুকুত দুয়োফালে জৰি। কঁকালত ৰঙা আৰু কলাৰে পটীয়া পটি এখন কাপোৰ পোন্ধ নমৰাকৈ মুছলমানৰ মৌলবীসকলৰ দৰে মেৰাই থোৱা। তেওঁৰ কঁকালত তৰোৱাল লোৱা এটা পটি। তেওঁৰ ওচৰতে কাঠৰ ফাক এটাৰ ভিতৰত এখন দীঘল দা। সেই দা খামটিহঁতৰ দাৰ নিচিনা। মুখত এটা এবেগেটমান দীঘল ধপাতৰ চেলুৱৈ। এই সেনাপতিৰ মূৰ শিতানত যি গাভৰুজনী বহি গৈছিল, সেই গাভৰুজনীৰ মুখত হাঁহি বা প্ৰফুল্লতাৰ ভাৱ নাছিল। নাৱৰ ভিতৰত তেওঁ থমথম কৰি বহি গৈছিল। সেনাপতিয়ে চেলুৱৈটো খাই একোবাৰ সেই চেলুৱৈটো গাভৰুজনীৰ মুখত গুজি গুজি দিছিল। তাই এসোপা দুসোপা মাৰি চেলুৱৈটো ওলোটাই দিছিল আৰু মাজে মাজে সেনাপতিৰ আদেশ মতে তাৰ মূৰটোত হাত ফুৰাই দিছিল। মান ৰনোৱাহঁতৰ ভিতৰত এটা ৰনোৱাই এখন বাঁহৰ বিনত টুং টুং টাং টাং কৰি কেতখিনি আমি বুজিব নোৱাৰা গীত গাই আছিল। মিংগি মাহা তিলুৱাই সেই গীত কাণ পাতি পাতি শুনিছিল আৰু মাজে মাজে হু হু কৰি হাঁহি দোৱানতে কিবাকিবিবিলাক কৈছিল। নাওখন এইদৰে ভটিয়াই থাকোঁতেই হলকান্ত বৰুৱাই মানুহে দুনুহে সৈতে নাৱৰ ওচৰ পালেগৈ আৰু নৈৰ পাৰত থিয় দি আগুৱাল আৰু গুৰিয়াল বাইচাকেইটাক নাও ৰাখিবলৈ ক'লে। সিহঁতেও পাৰত এজন ভাল মানুহ দেখি নাওখন অলপ বাবলৈ এৰিলে। এনেতে আগৰ দুটা ৰনোৱাই দুডাল দীঘল হৌকা লৈ আগুৱাল আৰু গৰু পিটা দি পিটিবলৈ ধৰিলে। গুৰিৰ ৰনোৱা এটাই গুৰিয়াল দুটাক সাৰোপ সাৰোপ কৰি মৰিয়ালে।
আন দুটা ৰণুৱাই কোনে নাও ৰাখিবলৈ কৈছে ইয়াকে ভুমুকি মাৰি চাই দেখিলে যে পাৰত এটা অসমীয়া মানুহ আছে। খঙতে টেঙুলা নামেৰে মানুহটোৱে তাৰ দাখন হলকান্ত বৰুৱাৰ গালৈ ফৰমুটি মাৰি পঠালে। ভাগ্য দাখন হলকান্ত বৰুৱাৰ গাত নপৰিল। এনেতে সেনাপতিয়ে মাত লগালে, কিহৰ হাই হৈছে? টেঙুলাই ক'লে, ক'ৰবাৰ এটা অসমীয়া বান্দৰে আমাৰ নাওখন ৰাখিবলৈ কৈছে। সেনাপতিয়ে ক'লে, যাহ তহঁত চাৰিটা নামি যা, তাক ধৰি লৈ আহ। সেনাপতিৰ আদেশ পাই নাৱৰ পৰা চাৰিটামানে গিৰিপ কৰি হলকান্ত বৰুৱাক নাওলৈ ধৰি আনিলে। তেওঁৰ লগৰ মানুহকেইটা লৰি পলাই গাঁৱত সোমালগৈ। তেতিয়াই চেঙা গাঁৱত হুলস্থুল লাগি গ'ল। গাঁৱৰ পৰা মানুহবিলাক ফৰিং ওফৰা দি উফৰি ঘৰ দুৱাৰ এৰি হাবিলৈ পলাল।